নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জানুৱাৰী। ত্ৰিপুলে আঁচনি টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী যুৱক যুৱতী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এটা কিলিকতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা সোমাব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে বেংক একাউণ্টত সোমাব 1000 টকা। ইয়াৰ বাবে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব 2000 টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপুল আঁচনিৰ টকা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি CM ত্ৰিপুল আঁচনিত আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ একাউণ্টতো সোমাব টকা। আপোনাৰ একাউণ্টত কিমান তাৰিখত এই টকা প্ৰদান কৰা হ'ব? CM ত্ৰিপুল আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰে লাভ কৰিব এই টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। ৭৫,000 যুৱকে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি CM ত্ৰিপুল আঁচনিত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি সাজু হওক টকা ল'বলৈ। ইয়াৰ পূৰ্বে যদি এতিয়ালৈকে আপোনাৰ KYC-টো আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰাই লওক। অন্যথা আপোনাৰ একাউণ্টত CM ত্ৰিপুল আঁচনিৰ টকা নাপাব। চৰকাৰে যিকেইটা আঁচনিৰ টকা প্ৰদান কৰে সকলোকেইটা আঁচনিৰ টকা DBT যোগে প্ৰদান কৰে। যদি আপোনাৰ একাউণ্টৰ লগত DBT লিংক কৰা নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব বা চৰকাৰী আঁচনিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিখা শৰ্মাক আটক কৰা হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিতৰ্কিত শিখা শৰ্মাক আটক কৰা হৈছে। গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ পিছতে আটক কৰা হৈছে শিখা শৰ্মাক। আৰু জুবেন গাৰ্গক লৈ শিখা শৰ্মাই কৰিছিল বিতৰ্কিত পোষ্ট। আৰু জুবেন গাৰ্গৰ চৰিত্ৰ হননৰ পৰ্যন্ত কৰিছিল শিখা শৰ্মাই। আৰু ইয়াৰ পিছতে অৱশেষত আটক কৰা হৈছে শিখা শৰ্মাক। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8000 টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। নতুন বৰ্ষৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ উপহাৰ প্ৰদান কৰিব। বহাগ বিহুৰ উপহাৰ ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে উপহাৰৰ টকা প্ৰদান কৰিব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা নহয় 8000 টকা সোমাব। ইয়াৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিগৰাকী মহিলাসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। কি কৰিব লাগিব? অৰুণোদয়ৰ তালিকাত যদি আপোনাৰ নাম আছে, তেনে ক্ষেত্ৰত ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে এই 3টা কাম কৰাই ৰাখিব পাৰে। নম্বৰ 1, যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰি লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8000 টকা নাপাব। নম্বৰ 2, আপুনি ব্লকত যাওক। নিয়মীয়াকৈ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাই আছে নেকি? যদি আপুনি আগতে পাইছিলে এতিয়া টকা নাপায়, তালিকাত নাম আছে, তেন্তে আপুনি ব্লকত যাওক। যাৱতীয় নথিপত্ৰ লৈ আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড, কেৱল এয়াই নহয়, আপুনি লৈ যাব লাগিব 2026ৰ ভোটাৰ তালিকা আৰু 4ৰ পৰা 5খন নথিপত্ৰ লৈ গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়? নম্বৰ 3, যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকলে ৰেচন কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ লগত। অন্যথা কিন্তু আপোনাৰ একাউণ্টত এই টকা নাপাব, আপুনি বঞ্চিত হ'ব। অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে নেকি? কণ্টিনিউ পাই থাকিবলৈ আপুনি ৰেচন কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয়ৰ লগতে। যদি এতিয়ালৈকে লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰাই ৰাখক। অন্যথা আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তালিকাৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ। 18ৰ পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন। আপুনি আৰক্ষীৰ বাবে ভাবিছে নেকি আবেদন কৰিব? তেনে ক্ষেত্ৰত কৰিব পাৰিব। আবেদনৰ বাবে ন্যূনতম বয়স হৈছে 18 বছৰ। কেৱল এয়াই নহয়, আৰক্ষী চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা। 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছে বৃহৎ ঘোষণা, বৃদ্ধি কৰা হ'ল আবেদনৰ সময়সীমা। আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰে বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে দেশৰ মূল সুঁতিৰ পৰা মুছলমানসকলক আঁতৰ কৰি ৰখা হৈছে কেৱল এয়াই নহয় দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰিছে আৰু এনেকুৱাকৈ ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ৰ নাগৰিকত্বৰ আইন অকাপ আইনে মুখ্যধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমানক কেৱল এয়াই নহয় সংখ্যালঘুৰ উপাসনা স্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে হয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ উন্নতিৰ সন্মুখত হিমালয় থিয় হ'লেও আমি পাৰ কৰি যাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ মন্তব্য ফ্লাইঅভাৰৰ বিৰোধিতা কৰি লাভ নাই আমি কাৰো বাধা নামানো এইখন অটল আৰু অবিচল আত্মবিশ্বাসী অসমৰ উন্নয়নত কোনেও বাধাৰ প্ৰশ্ন হ'ব নোৱাৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লীৰ লাড্ডু খুৱাবলৈহে অসমলৈ আহিছিল নৰেন্দ্ৰ মোদী অসমৰ বিয়া আলহী এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে আটাইতকৈ বেছি প্ৰতিশ্ৰুতি ভংগ কৰা প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদীয়ে অকল মিছা কথা কয় আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহল অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী নহল নিবনুৱা মুক্ত অসম আজিলৈকে নহল বিদেশী মুক্ত অসম বানমুক্ত অসম এতিয়াও ক'ত হ'ল আৰু এনেকৈ অসমলৈ আহি থাকিলে কাম নাই মোদীৰ বিপদৰ সময়ত অসমৰ লগত নাথাকে নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লাড্ডু খালে অসমৰ মানুহ পস্তাব লাগিব প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে হয় বিধায়ক অখিল গগৈয়ে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহুৰ আগত নিৰ্বাচন পাতিবলৈ সাহস নাই বিজেপি চৰকাৰৰ কাৰণ বিহুৰ আগত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে চৰকাৰে জুবিন গাৰ্গক পাহৰিব নোৱাৰে অসমৰ জনতাই জুবিন গাৰ্গক হেৰুৱাৰ দুখ অসমীয়া জাতিৰ বুকুত আছে জুবিন গাৰ্গৰ ন্যায় নাপালে শাসনৰ গাদী হেৰুৱাব বিজেপিয়ে কংগ্ৰেছৰ দিনত গঠন হৈছিল আত্মসহায়ক গোট আৰু সেই আত্মসহায়ক গোট এতিয়া টকা দি আছে আঁচনিৰ টকাৰে ভোট কিনাৰ চেষ্টা কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰত যায় জনতাৰ কাষলৈ কিন্তু গৌৰৱ গগৈ খোজকাঢ়ি যায় জনতাৰ কাষলৈ প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে অৱস্থা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ দিনত ক্ষুদ্ৰ উদ্যোগ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 11 লাখ নিবনুৱাৰ বৃদ্ধি পালে কেৱল এয়াই নহয় এনেকুৱাকৈ উদ্ধত ভাষণ কংগ্ৰেছ নেতা ভূপেন বৰাৰ হয় ভূপেন বৰাই যিকেইটা মন্তব্য কৰিছে বা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ দেশৰ জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ গৰুৰ মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ এনেকুৱাকৈ অখিল গগৈয়ে পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে মোৰ বাহিৰে কোনো মাত মতা নাই মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহ ময়েই মুছলমানৰ বাবে মই যিমান মাত মাতিছোঁ কোনেও মাত মতা নাই উচ্ছেদ হৈছে গৌৰৱ গগৈ অহা নাই মই আহিছোঁ উচ্ছেদত গৌৰৱ গগৈ যোৱা নাই কিন্তু অখিল গগৈ আহিছিল বুলি মন্তব্য কৰিছে উচ্ছেদ হোৱাৰ সময়ত কেৱল অখিল গগৈ আহিছে মানুহৰ প্ৰতিটো বিপদৰ সময়ত মই আছোঁ মই যাৰ বয়সৰ মুছলমান মহিলাকে চুমা খাইছোঁ কিন্তু সেই চুমা খোৱাৰ বাবে মোক চুমাব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাক চুমা নোখোৱাকৈ কোনো সন্তান জন্ম হোৱা নাই বিলাসীপাৰাত এনেকুৱাকৈ উদ্ধত ভাষণ দিছে বিধায়ক অখিল গগৈয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ ধুবুৰীত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা প্ৰশাসনে জৰুৰীভাৱে জাৰি কৰিছে নিৰ্দেশনা ধুবুৰী জিলা আয়ুক্তে অনিৰ্দিষ্ট কাললৈকে জাৰি কৰিলে 163 ধাৰা আৰু এতিয়াৰ পৰা ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ থাকিব লাউড স্পীকাৰ DJ সাউণ্ড এম্পলিফায়াৰ সম্পূৰ্ণৰূপে নিষিদ্ধ সকলো ধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহাৰত নিষিদ্ধ নিয়ম উলংঘ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে প্ৰযোজ্য হ'ব এই নিয়ম হঠাৎ ধুবুৰীত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা
তাৰ পিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচন অসমৰ বাবে পৰিচয় সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন অসমত চলি থকা বেদখলকাৰী উৎসৱ সৰ্বত্ৰে প্ৰশংসিত হৈছে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে কেৱল চৰকাৰ বনাবলৈ কংগ্ৰেছে জাকে জাকে বেদখলকাৰীক স্থান দিছে ভোট পাবৰ বাবে অসমৰ মাটি অনুপ্ৰৱেশকাৰীক গতাই দিছিল কংগ্ৰেছে কংগ্ৰেছৰ শাসনকালত ধাৰাবাহিকভাৱে অবৈধ লোকৰ অনুপ্ৰৱেশ হ'ল আৰু সংখ্যা বাঢ়ি বাঢ়ি ভয়াৱহ ৰূপ লয় অনুপ্ৰৱেশকাৰীৰ সমস্যাই অসমৰ ইতিহাস সংস্কৃতি ধ্বংসত নামি পৰিল অনুপ্ৰৱেশকাৰী ঠায়ে ঠায়ে দখল কৰি হাতী অহা যোৱা কৰা ঠাই বন্ধ কৰিলে আৰু আমাৰ সংস্কৃতি ধ্বংসৰ অভিযানত নামি পৰিল অনুপ্ৰৱেশকাৰীৰ বাবে চোৰাংচোৱা আৰু অপৰাধ অসমত বৃদ্ধি পালে অসমৰ যুৱ প্ৰজন্মৰ জীৱন জীৱিকালৈ ভাবুকি কৰিয়ালে কেৱল এয়াই নহয় অনুপ্ৰৱেশকাৰী বচোৱা আৰু গাদী দখল কৰাই কংগ্ৰেছৰ নীতি অসমৰ ভূমিৰ পৰা কংগ্ৰেছে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পাব 26 বিধানসভা নিৰ্বাচন অসমৰ বাবে পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন এনেকুৱাকৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'